ধান করতে গেছে ধান বুঝে গেছে মানে একবারে মাথায় হাত আমার। হ্যাঁ, পুড়ে গেছে গাড়ি নিয়ে গেছিল 2 ঘন্টা লাগলাম একবার শেষ। আপনাদের উঠুন। ডুপ্লিকেট অরিজিনাল দাম নাই ও, হয় বড় ধানৰ খেতি কৰি বিমৰত পৰিবলগীয়া হৈছে একাংশ কৃষক। মই উপস্থিত আছো ধুবুৰী জিলাৰ দক্ষিণ পাৰৰ দক্ষিণ হালমাৰা ৰাজচক্ৰৰ অন্তৰ্গত পাৰোৱা গাঁৱত। আৰু এই পাৰোৱা গাঁওখন কৃষি প্ৰধান অঞ্চল। কৃষি কৰি এই অঞ্চলৰ ৰাইজে জীৱিকা নিৰ্বাহ কৰে আৰু বড় ধানৰ খেতি কৰি এতিয়া বিমৰত পৰিবলগীয়া হৈছে। কিয়নো মোৰ কেমেৰা সহযোগী ইয়াৰ পৰিৱেশখিনি দেখুৱাব। আচলতে যি ইয়াত মূৰৰ ঘাম মাটিত পেলাই বৰ্ধিত মূল্যত সাৰ কীটনাশক দ্ৰব্য ব্যৱহাৰ কৰি ধান গাড়িছিল, কিন্তু সেই ধান এতিয়া চপোৱাৰ সময়ত কিন্তু মূৰে কপালে হাত দিবলগীয়া হৈছে কৃষকসকল। কিয়নো এয়া চাওক, আপোনালোকে দেখিছে, মই যদি দেখাব পাৰোঁ, কেমেৰা সহযোগী দেখুৱাব, ইয়াত কিন্তু ধান নাই, অকল চিটা হৈ আছে। ধানৰ সলনি কিন্তু পাতা নোলাইছে। আচলতে কৃষকৰ মূৰত মাধমাৰ পৰিছে। আমি কৃষকৰ পৰা জানিম, ইয়াত কৃষক আছে, আপোনাৰ ওচৰলৈ আহিছো, কি ক'ব বৰ্তমান যে আপোনালোকে ধান চপাবলৈ আহিছে কিন্তু ইয়াত ধান নাই, কি কাৰণত এনেকুৱা হ'ল? এইটো ধানৰ বিধানটো বেয়া আছিল। আপুনি কেই বিঘা কৰিছিল? আমি 4 বিঘা কৰিছো। এই ঠাইখনৰ নাম কি? এইটো ঘাইজিয়াৰ নাম দিনগে পাৰোৱা, গাঁৱটো আমাৰ গাঁৱৰ নাম পাৰোৱা। কি ক'ব এতিয়া এনেকুৱা হ'ল, আপোনালোকে এতিয়া কেনেকে চলিব বা কিমান খৰচ গৈছিলে এক বিঘাত? আমার 1 বিঘাতে মোটামুটি কার্টন পর্যন্ত 15,000 খরচ গেছে। 15,000 খরচ তো কৃষকের খরচায় নোটে, এটা তো কষ্ট হয়ে যাবে, চলা কষ্ট হয়ে যাব। এতিয়া কি দাবী জনাব আপোনাক? তো সরকারের কাছে দাবি জানাই আমার ক্ষতিপূরণ লাগে, এটা ক্ষতিপূরণ দিলেই হয়ে যাবে আমার সরকার। এটা বিধানটা 2 নম্বর বিধান, এখন বন্ধ হয়। সময়ে সময়ে সাৰ দিছিলে? হার তো দিছি সময় সময়, ওষুধ দিছি। মানুহ থাকে, কোম্পানী মানুহ থাকে, দিবা লাগবে সার, ওষুধ দিবা লাগবে। ক'ৰ পৰা আনিছিলে এইবিলাক বিধান আপোনালোকে? এইটো আমাৰ এইটো বাজাৰ আছে, চান্দালি বাজাৰ আছে, বাজাৰৰ পৰা আনিছো। আপোনালোকে এইটো ডুপ্লিকেট বুলি ভাবিছে? ডুপ্লিকেট ভাবিছে, এইটো অৰিজিনেল নহয়, ডুপ্লিকেট। এইটো অৰিজিনেল চাইলে তেনেকুৱা হয়তো নহয়তো। আৰু এজন ধন্যবাদ জনাইছো। আচলতে এয়া আচলতে মন্তব্য আছিল কৃষক ৰাইজৰ। আৰু এজন ইয়াত সচেতন ব্যক্তি আছে, আপোনাৰ পৰা আচলতে জানিম, কি ক'ব যিহেতু ধান চপোৱাৰ সময়, এতিয়া কিন্তু এই কৃষকসকলৰ মূৰত এতিয়া ৰামটাঙন পৰিছে। কিয়নো ইমান কষ্ট কৰি ধান ৰুইছিলে, কিন্তু আজি সেই ধানবিলাক পাতান হৈ গ'ল। কি ক'ব আপুনি? এইটো আচলতে দুৰ্ভাগ্যজনক বুলি ক'ব লাগিব। মানে ইমান টকা, হাজাৰ হাজাৰ টকা খৰচা কৰি আমি এই ধানখিনি ৰুইছিলো, কিন্তু আমিতো ভাবিছিলো যে বহুত মানে ধান হ'ব, কিন্তু এতিয়া দেখা পালো মানে ধান নাই, অকল খালি চিটাই বেৰিছে। হয়তো আমাৰ এটা দৃষ্টিগোচৰ হৈছে আজিকালি, মানে এইটো PHC ধান, মানে PHC ধানৰ বিধানটো 2 নম্বৰী ওলাইছে, হয়তো বীজটো 2 নম্বৰী ওলাইছে, এনেকুৱা এটা মোৰ সাসপেক্ট হৈ আছে। কি ক'ব এতিয়া? কৃষি বিভাগে ইয়াৰ ওপৰত কিবা ব্যৱস্থা ল'ব লাগে? এইটো কৃষি বিভাগক আমি দাবী জনাইছো, তো যাতে আমাৰ কৃষক, মানে আমাৰ এই অঞ্চলটো হ'ল 100% কৃষিজীৱী অঞ্চল, মানে যাতে ন্যায় পায়। আৰু 2 নম্বৰী যেটো কলা বজাৰত যেটো ভুৱা মানে বীজটো, নকল বীজটো যাতে মানে বিক্ৰী নহয়। আমাৰ জিলাৰ মানে বিষয়ববীয়াসকলক আমি অনুৰোধ জনাইছো, চকু ৰাখিব লাগে। এইখিনি আৰু কিমান, আৰু ইয়াত কিমান বিঘা এনেকুৱা ৰাইজ? বহুত আমাৰ এইখিনি অঞ্চলত মানে
প্ৰায় 20-30 বিঘা ধান অলৰেডি মানে বড়ো ধানৰ খেতি কৰিছিল, কিন্তু আমি দেখা পাইছো মানে প্ৰায় 70% নিচিনা এনেকুৱা এই ধানটো মাৰি গৈছে। নিশ্চয় কৃষকসকলৰ যথেষ্ট ক্ষতি হ'ব। বহুত ক্ষতি হৈছে, বহুত ক্ষতি হৈছে, অপূৰণীয় ক্ষতি হৈছে কৃষকৰ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।